নমস্কাৰ, মোৰ নাম বিশ্বজিৎ দত্ত। মই নলবাৰী টাউনৰে বাসিন্দা। যোৱা 10 তাৰিখে স্কুলৰ পৰা আহি থাকোঁতে মোৰ বাইক এক্সিডেণ্ট হৈ কিনে মই সাৰথী হস্পিটেলত এডমিট হৈছিলোঁ গধূলি। তাৰপিছত ইয়াতে ডক্টৰ জাজৰিয়া ছাৰে মোক চালে, চাই কিনে কৈছে কি আপোনাৰ ভৰিটো ভাঙিছে, ভাঙাৰ পিছতো আপুনি 24 ঘণ্টা এতিয়া ভাঙাৰ পিছত নেক্সট অপাৰেশ্যন কৰিব লগাই হ'ব, কিন্তু 24 ঘণ্টা চাই লওঁ, তাৰপিছত যদি চাই কিনে মই নেক্সট ষ্টেপটো ক'ম, ভৰিত জ্বলা ফুটিব পাৰে এনেকৈ কৈছিল। ছাৰে কোৱাৰ দৰে হয়, ৰাতি 10-11টা মান বজাৰ পৰা মোৰ একদম জ্বলা ফুটি ভৰি একেবাৰে বহুত বেছি ফুলি যায়। ছাৰে নেক্সট দিনা আহি কিনে কয় যে আপোনাৰ যেনেকৈ সন্দেহ কৰিছিল সেইটোৱে হৈছে, আপুনি কেইদিনমান আৰু জ্বলা ফুটাৰ কাৰণে ৰক্ষা লাগিব, তাৰপিছতহে আপোনাৰ বাকী কামবিলাক কৰিম, মানে হাড়ৰ কামবিলাক। প্ৰথমতে বাহিৰৰ এই যিটো জ্বলা ফুটা বা ঘাঁহবিলাক আছে এইবিলাক ঠিক হ'ব লাগিব। তাৰপিছত 22 তাৰিখে ছাৰে আৰু মাতিলাক, ফটো চাই পেলাই কৈছে যে আপোনাৰ ভৰি ইম্প্ৰুভ হৈছে, আহক একবাৰ চাই লওঁ। যোৱা 22 তাৰিখে মই আৰু এডমিট হওঁ ইয়াতে। ছাৰে প্ৰথম চাই কিনে কৈছে যে হৈছে আপোনাৰ বহুতখিনি ভাল পাইছে, এতিয়া নেক্সট ষ্টেপখিনি কয় আৰু কি কৰিব লাগিব, এই ভৰিত পাতি লগাব লাগিব। আৰু ছাৰৰ মতে মই আৰু 22 তাৰিখ থাকিলোঁ, 24 তাৰিখে মোৰ ইয়াতে ভৰিৰ অপাৰেশ্যন হয় আৰু এই পাতি লগাব বুলি কৈছে। যোনটো সেই পাতি লগোৱা গৈছে মোৰ ভৰি দুটা। বৰ্তমান আজি হ'ল 3 দিন হৈ গ'ল অপাৰেশ্যনৰ পিছত। এতিয়া মই বহুতখিনি ভাল পাইছোঁ, ৱাকাৰেদি খোজ কাঢ়ি আছোঁ, লেট্ৰিনত যাব পৰা হৈছোঁ নিজে। এতিয়া আজি ৰাতিপুৱা ছাৰে চাই গৈছে যে আপুনি ঘৰত যাব পাৰিব, কেইটামান ব্যায়াম দি দিছে আৰু ঔষধবিলাক কণ্টিনিউ কৰি থাকিলে খুব সোনকালে মই সুস্থ হ'ম বুলি কৈছে। আৰু সাৰথী হস্পিটেলত মই ইমান দিন চিকিৎসাধীন হৈ থাকি চিকিৎসাৰ সময়ত মই হস্পিটেলত ডক্টৰ হওক, নাৰ্ছ হওক, গোটেইখিনি ষ্টাফকে ভাল পাইছোঁ। মানে চিকিৎসাৰ লগতে ব্যৱহাৰ পাতি গোটেইখিনি খুব উন্নত মানৰে পাইছোঁ। আৰু লগতে মোৰ এক্সিডেণ্টৰ সময়ত বিভিন্নজনে বহুত দিহা দেখিছিল যে তুমি বাহিৰত যোৱা কিবা কৰা, যাতে সিমান ভাল চিকিৎসা নহ'ব পাৰে। কিন্তু ছাৰক মই প্ৰথমৰ পৰা লগ পোৱাতে যি বিশ্বাস আছিল, সেইমতে মই ক'তো নগ'লোঁ, ইয়াতে চিকিৎসা কৰিছোঁ আৰু আশা কৰা ধৰণে এতিয়া খুব ভাল চিকিৎসা পোৱা বুলি মোৰ অনুভৱ হৈছে। আৰু সদৌ মোৰ এই বিপদৰ সময়ত সাৰথী হস্পিটেলৰ পৰা যি সহযোগিতা বা চিকিৎসাৰ ক্ষেত্ৰত যি চিকিৎসা পাইছোঁ, গতিকে মই ধন্যবাদ জনাইছোঁ সাৰথী হস্পিটেল লগতে সমূহ কৰ্তৃপক্ষক। এক্সপাৰ্ট টিমৰ সৈতে সাৰথী আছে আপোনাৰ বাবে, আপোনাৰ লগত।